হয়, আজি আসলতে যোৱা আমাৰ দুৰ্গা পূজাৰ সময়ত মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াৰ সৈতে এই পূজাত সেৱা লোৱাৰ কাৰণে আমি আহিছিলোঁ আৰু সেই সময়ত জয়ন্তীপুৰ দুৰ্গা পূজা উদযাপন সমিতিয়ে বিশেষভাৱে তেখেতক এটা অনুৰোধ জনাইছিল যে এই মন্দিৰ পৰিসৰত এটা হাইমাষ্ট লাইটৰ প্ৰয়োজন আৰু সেই সময়তে তেখেতে কমিটিক কথা দিছিলে যে আমি এটা শীঘ্ৰে হাইমাষ্ট লাইট ইয়াত স্থাপন কৰিম আৰু সেই কাম কাজখিনিৰ কাৰণে যাতে ত্বৰান্বিত গতিত কামখিনি আগবাঢ়ে তাৰ কাৰণে মাননীয় সাংসদ মহোদয় বৰ্তমান আমাৰ দেশৰ বাহিৰত আছে এক বিশেষ কাৰ্যসূচীৰ বাবে গতিকে তেখেতৰ নিৰ্দেশ মৰ্মে আজি আমি সকলোৱে আহি এই কাৰ্যকৰ্তাসকলৰ সৈতে উদযাপন সমিতি আৰু মন্দিৰ পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া তথা কাৰ্যকৰ্তাৰ সৈতে আমি মিলিত হওঁ আৰু মিলিত হোৱাৰ লগতে আমি সেই মন্দিৰৰ কোনটো বিশেষ স্থানত এই যেটো হাইমাষ্ট লাইট স্থাপন হ'ব সেই ঠাইও পৰিদৰ্শন কৰোঁ আৰু এটা ঠাই আমি নিৰ্ণয় কৰিছোঁ সকলোৱে লগ লাগি সেই ঠাইটোতে অহা কালিৰ পৰা কাম আৰম্ভ হ'ব আৰু অহা ডিসেম্বৰ মাহৰ 10 তাৰিখৰ ভিতৰত এই হাইমাষ্ট লাইটৰ শুভাৰম্ভ কৰাৰ কাৰণে আজি আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মাননীয় সাংসদ মহোদয়কো এই বিষয়ে কিছু সময় পিছত অৱগত এইটো প্ৰায় 10 লাখ টকা ব্যয় সাপেক্ষে এই হাইমাষ্ট লাইটটো ইয়াত স্থাপন হ'ব আৰু এই হাইমাষ্ট লাইট স্থাপনৰ জৰিয়তে সমগ্ৰ অঞ্চলটো কেৱল দুৰ্গা পূজা স্থলী বা দুৰ্গা মন্দিৰ পৰিসৰে নহয় সমগ্ৰ অঞ্চলটো পোহৰাই তুলিবলৈ সক্ষম হ'ব সুন্দৰ এটা পৰিৱেশ সৃষ্টি হ'ব যেটো পৰিৱেশৰ জৰিয়তে আমি আধ্যাত্মিক বা সকলো ধৰণৰ কাৰ্যসূচী পালন কৰাত সুবিধা হ'ব ওপেনিং কৰাৰ এটা ব্যৱস্থা কৰিব পাৰিম আমি আজি এই বিষয়ত যিজনে এই ধৰণৰ কাম-কাজ কৰে তেখেতকো ইয়ালে নিমন্ত্ৰণ জনাইছিলোঁ যিয়ে আগে পিছে আমাৰ এই কামসমূহ কৰি থাকে সাংসদ মহোদয় আমাৰ সকলোৱে জানে তেখেতৰ লগতে আহিছে আমি তেওঁৰ লগতো কথা বতৰা পাতিছিলোঁ পাতোতে ক'লে যে আমাৰ তলৰ যিখিনি কাম কাজ সেইখিনিত অকণমান সময় লাগে গতিকে আজি আমি ইয়াত হৈ ইয়াৰ পৰা আমি ঠাইটুকুৰালৈকে যাম কোনটো স্পেচিফিক ঠাইত কামটো হ'লে ভাল হয় সেইটো এবাৰ চাই আমি অহাকালিৰ পৰাই কামটো আৰম্ভ কৰাৰ এটা চিন্তা চৰ্চা কৰিছোঁ